বিতুপন, ভালেই হ'ল তোক লগ পালো। ঐ, তই এইবোৰ কি কাম কৰিবলৈ ওলাইছ হেৰ? কি কাম কৰাৰ কথা ক'লে বৰদেউতা? তই কংকনাক কিয় বিয়া পাতিবলৈ ওলাইছ? কংকনাক মোৰ ভাল লাগে। স্কুলত থাকোতে তাইক ভাল পাইছিলো। মই চহৰলৈ গুচি গলো। তাৰ পিছতহে তাইৰ লগত কণ্টেক্ট নাই। মানে তাইক ফোন নাছিল যে, আৰু ঘৰলৈ আহিলে কেতিয়াবা লগ কৰি কথা পাতো আৰু। আকৌ এতিয়া তাইক বিয়া নাপাতি মই কাক বিয়া পাতিম? তই গোটেই পৃথিৱীখনত ছোৱালী বিচাৰি নাপালি হা? সেইজনীকহে বিয়া পাতিবলৈ পালি। এনেকৈ কিয় কৈছে? কংকনা কি বেয়া? কি নাই তাই? তাইৰ সতীত্ব নাই, তাইৰ পবিত্ৰতা নাই। তাইৰ লগত হৈ যোৱা সেই অঘটনটোৰ কথাক লৈ ক'লে মানে। তাইৰ মনত সতীত্ব আছে, তাইৰ মনত পবিত্ৰতা আছে, দেহত নাথাকিলে কি হ'ল? তই দুদিনমান কি চহৰত গৈ ডাক্তৰী পঢ়িলি? গাঁৱৰ মানুহৰ কথাবোৰ পাহৰিয়ে গলি। আৰে গাঁৱত এইবোৰ অপৰাধ। তেনেকুৱা ছোৱালীক ঘৃণা কৰে। আজি কিমান দিন হৈছে তাইৰ লগত সেই ঘটনাটো হৈ যোৱা? মাথো 3 মাহ। আৰু এই 3 মাহত দোষীক শাস্তি দিবলৈ আইনী প্ৰক্ৰিয়াৰে একো কামেই চলা নাইকিয়া। মই শুনামতে সেই দোষীজন আন কোনো নহয়, আপোনাৰ ডাঙৰ পুতেকেই। আপোনাৰ ডাঙৰ পুতেকে সেই অপৰাধটো কৰিলে, আৰু এগালমান টকা পুলিচক খুৱাই লৈ এতিয়া ক'ৰবাত পলাই আছেগৈ। কিন্তু চিন্তা নকৰিব বৰদেউতা, আপোনাৰ ডাঙৰ পুতেক এদিন জেলৰ ভাত খাবই। জেলৰ ভাত কি, তাৰ ফাঁচি হ'ব, ফাঁচি। তোক এইবোৰ কোনে কৈছে? তাই মিছাকৈ কৈছে। এইবোৰ সঁচা নহয়। মোৰ ল'ৰাই এনেকুৱা কাম কেতিয়াও নকৰে। গাঁৱৰ মানুহৰ ওচৰত প্ৰমাণ আছে, সেইবাবেহে আপোনালোকৰ ঘৰখন এঘৰীয়া কৰি থৈছে। আৰু বেছি সময় আপোনাৰ লগত কথা পাতি নাথাকো। আপুনি ডাঙৰ বাবে মই আপোনাক সন্মান কৰোঁ, কিন্তু সেই সন্মানক অপমান কৰালৈ পৰিণত কৰিবলৈ মোক বাধ্য নকৰিব। পাৰিলে আপুনি আপোনাৰ পুতেকক আইনত গতাই দিয়ক। সি অপৰাধ কৰিছে। সি অপৰাধ কৰিছে বুলি তহঁতে কলেই হ'ব নেকি? তাইতো কম নহয়। তাইনো সেই সন্ধিয়াখন দোকানলৈ কিয় আহিব লাগিছিল? সন্ধিয়াখন তাই দোকানলৈ তিনিআলিলৈ আহিছিল বাবেহে সেই ঘটনাটো হ'ল। ৰূপালী, সেইদিনা যদি মোৰ প্ৰেছাৰ নুঠিল হয়, তাই যদি মোৰ বাবে প্ৰেছাৰৰ টেবলেট আনিবলৈ তিনিআলিৰ ফাৰ্মাচীখনলৈ নগলে হয়, তেতিয়া তাইৰ লগত এই অঘটন নঘটিলেহেঁতেন। এই সকলোবোৰৰ বাবে দোষী মই। মোৰ বাবেই ছোৱালীজনী বদনামী হ'ল। হ'ব দিয়ক, যি হৈ গ'ল। সেই নৰপিশাচকেইটাই মোৰ ছোৱালীজনীক যেনিবা একেবাৰে মাৰি নেপেলালে। আজিকালি টিভিয়ে নিউজে সকলোতে ওলাই আছে যে ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰি পেলাইছে। ভগৱানৰ কৃপাত আমাৰ ছোৱালীজনী সিমানতে ৰক্ষা পৰিল। গাঁৱৰ ভাল মানে সত্যত থকা সৎ মনোভাৱৰ ল'ৰাকেইটাই দেখিলে বাবেহে তাইক বচাব পাৰিলে। নহ'লেতো ৰতনৰ পুতেকে মোৰ ছোৱালীজনী শেষ কৰি পেলালেহেঁতেন। লগত আকৌ সেই দুটা কোৰ ল'ৰা চিনি নাপাওঁ। এতিয়া কি কয়? গাঁৱৰ মানুহে আমাক লেলে চেচে কৰে, আৰু এনে ক্ষেত্ৰতে বিতুপনে আমাৰ ছোৱালীক বিয়া পাতিবলৈ আগবাঢ়ি আহিছে। তাৰ দৰে এটা ডাক্তৰ ল'ৰাই আমাৰ মাজনীক বিয়া পাতি নিম বুলি কৈছে। আৰু এই কথাটো গাঁৱৰ মানুহে কি কৈছে জানেনে? কৈছে বোলে ডাক্তৰ মানুহ যে সেইবোৰ বিচাৰ নকৰে বাবে নিবলৈ ওলাইছে, পিছত এৰি দিব। বিতুপন তেনেকুৱা নহয়। হ'লেও বিতুপনক মই 1000টা প্ৰশ্ন কৰিব লাগিব। মোৰ ছোৱালীজনীক এনেই সি নিম বুলিলেই মই দি দিব নোৱাৰো। মোৰ ছোৱালীজনী মোৰ কলিজাৰ টুকুৰা, তোৰ মোৰ সপোন তাই। আৰু তাইক এইদৰে তাইৰ বদনাম এটা ওলাল বুলিয়েই ল'ৰা এটাই উপকাৰ কৰোঁ বুলি আগবাঢ়ি আহিলে আমি পুতৌ জন্মি দি দিব নোৱাৰো নহয়। আমি আমাৰ ছোৱালীজনীকো সুধিব লাগিব। বিতুপনকো 1000টা প্ৰশ্ন কৰিব লাগিব। সি পাৰিব নাই গোটেই জীৱন মোৰ ছোৱালীজনী সুখত ৰাখিব? আপোনালোকে মোক বিশ্বাসত ল'বই পৰা নাই নেকি? বিতুপন বাবা, শুনক, মই কোনো পুতৌ জন্মি, কোনো বেয়া লাগি আপোনালোকৰ ছোৱালী কংকনাক বিয়া পাতিবলৈ ওলোৱা নাই। মই কংকনাক ভাল পাওঁ, আৰু তাইক মই বিয়া পাতিম বুলি আগতেই ভাবিছিলো। সেইবাবে এতিয়া মোৰ বিয়া পতাৰ উপযুক্ত বয়সত মই তাইক বিয়া পাতি ল'ব বিচাৰিছো। মোৰ চাকৰি এটাও হ'ল। আপোনালোকে কিয় এইটো মানি ল'ব পৰা নাই যে মই আপোনালোকৰ ছোৱালীক ভাল পাওঁ? মই তাইৰ প্ৰতি পুতৌ জন্মি তাইক বিয়া পাতিব খোজা নাই। কিন্তু বিতুপন বাবা, তোমাৰ ঘৰখনে এই সম্পৰ্ক মানি ল'ব বিচৰা নাই। মাজতে ছোৱালীজনীৰ জীৱনত এটা ডাঙৰ বদনাম। এনে ক্ষেত্ৰত আমাৰ নিচিনা দুখীয়া মানুহৰ মনলৈ এনেকুৱা 1000টা প্ৰশ্ন আহিব। তুমি ছোৱালীজনী গোটেই জীৱন সুখত ৰাখিব পাৰিবানে? খুৰা, নিশ্চিন্ত থাকক। কংকনা মোৰ দায়িত্বত থাকিব। কংকনাক মই সদায় আগতে যিমান ভাল পাইছিলো সেইদৰেই ভাল পাই যাম। কংকনাক মই বহুত বেছি ভাল পাওঁ, আৰু সেইবাবে হয়তো 5-6 বছৰ চহৰত থাকিও কোনো ছোৱালী মোৰ পচন্দৰ নহল। কংকনাই জানে আৰু বুজে
যে মই তাইক কিমান ভাল পাওঁ। এটা কথা, তাইৰ লগত যি বেয়া কাণ্ড কৰিলে তাত কংকনাৰ ভুল কি? কংকনাৰ একো ভুল নাই। তাই অপৰাধী নহয়। অপৰাধী মুক্ত মনেৰে কৰবাত ঘূৰি ফুৰিছে গৈ গাঁৱৰ পৰা পলাই। কিন্তু মোৰ কংকনা এইদৰে ঘৰৰ ভিতৰত ৰুমৰ ভিতৰত সোমাই কান্দি আছে। মই এয়া হবলৈ কেতিয়াও নিদো খুৰা। কংকনাক মই বিয়া নপতালৈকে, কংকনাক এই গাঁৱৰ পৰা মই উলিয়াই নিনিয়ালৈকে তাই মুক্ত মনে মুকলি আকাশৰ তলত ফুৰিব নোৱাৰিব। মই কংকনাক ভাল পাওঁ আৰু তাইৰ প্ৰতি থকা দায়িত্ববোৰ মই পালন কৰিব বিচাৰো। প্লিজ আপোনালোকে মোক বিশ্বাস কৰক। বাবা, তুমি আমাৰ মাজনীক ভাল পোৱা আৰু তাইৰ লগত হৈ যোৱাখিনিৰ বাবে তুমি সেই ভাল পোৱা কমাই দিয়া নাই। কিন্তু তোমাৰ ঘৰখনে আমাৰ কংকনাক কেতিয়াও বোৱাৰী হিচাপে গ্ৰহণ নকৰিব। খুৰী, সেয়া চিন্তা একেবাৰে নকৰিব। মই মা দেউতাক পুনৰ বুজাম। চাব, মোৰ মা দেউতাই গোটেই গাঁৱৰ মানুহৰ লগত হাঁহি ফূৰ্তিৰে আহি মোৰ কংকনাক জোৰোণ পিন্ধাব। মোৰ নামৰ শিৰত সেন্দুৰ ৰাখিব তাইৰ কপালত, মোৰ মায়ে। খুৰা, খুৰী, আপোনালোকে যদি বেয়া নাপায় কংকনাক অলপ সময় মাতি দিব নেকি? মই তাইৰ লগত দুটামান কথা পাতিব বিচাৰো। হ'ব দিয়া, তুমি আহিছা বুলি ক'লে তাই ৰুমৰ পৰা ওলাই আহিব। এনেইতো ভাতো ৰুমৰ ভিতৰতে খায়। তুমি অলপ ৰোৱা, আমি তাইক পঠিয়াই দিছো। ঠিক আছে। কংকনাক মই কেতিয়াও হাৰি যাব নিদিওঁ। তাই জীৱনটো এইদৰে থমকি ৰ'ব নিদিওঁ। তাইক ধৰ্ষণ কৰিছে, বলবস্তি। কিন্তু তাইৰ দোষ কি? দেউতাকৰ গা বেয়া, ল'ৰা নাইকিয়া ঘৰখনৰ একমাত্ৰ ছোৱালীজনীয়ে গৈ দেউতাকৰ বাবে প্ৰেছাৰৰ টেবলেট আনিবলৈ যিকোনো সময়তে যাবলগীয়া হ'ব পাৰে। সেইটোত তাই ভুল হ'ব পাৰে নেকি? কিয় আহিছ তই? কিয় আহিছ মানে? তইচোন জানই কংকনা, মই তোক ভাল পাওঁ। মই জানো তই মোক ভাল পাৱ আৰু ময়ো তোক বহুত বেছি ভাল পাওঁ। কিন্তু এতিয়া মই তোৰ যোগ্য হৈ থকা নাই। মই এতিয়া অপবিত্ৰ নাৰী। মোৰ পবিত্ৰতা নাই, অতীত নাই মোৰ। তই মানে পঢ়া শুনা এনেই কৰিলি। গাঁৱৰ কিছুমান অশিক্ষিত মানুহৰ দৰে তইও অশিক্ষিতৰ কথাই কৈছ। আৰে তই কি ভাবিছ সেয়া তোৰ অপৰাধ আছিল? সেই নৰপিশাচ কেইটাই তোৰ লগত কৰাখিনিৰ বাবে অপৰাধী তই আছিলি? নাই, তই অপৰাধী নহয়। তোৰ লগত যি সেই বেয়া কাম কৰিছে সিহঁত অপৰাধী। আৰু তই অপৰাধীক শাস্তি দিয়াৰ সলনি ঘৰৰ কংকনা। জান কংকনা, সৰুৰ পৰাই স্কুলত পঢ়ি থকাৰ পৰাই তই মোক ভাল পাওঁ আৰু মই তোক ভাল পাওঁ। কিন্তু কংকনা, তোৰ সেই সাহসী মনটোক মই ভাল পাওঁ, সন্মান জনাওঁ। আজি তোৰ লগত ইমান ডাঙৰ অপৰাধ হলত তোৰ সাহসিকতা ক'ত হেৰাই গ'ল? তই সেই অপৰাধীক শাস্তি দিয়াৰ সলনি ঘৰৰ ভিতৰত কিয় সোমাই আছ? মন থাকিলেও, সাহস থাকিলেও গাঁৱৰ কিছুমান মানুহৰ বাবে থমকি ৰওঁ। মোৰ লগত হোৱাৰ ঘটনাটোৰ বাবে দুখী সজাইছে মোৰ মা দেউতাক। সেইদিনা ৰাতি দেউতাৰ প্ৰেছাৰ বহুত উঠিছিল। ৰাতিও নহয়, সন্ধিয়া সময়ত অলপ আন্ধাৰ হৈছে আৰু মই ভাবিলো গাঁৱৰ তিনিআলিৰ ফাৰ্মাচীখনৰ পৰাই দেউতাৰ বাবে প্ৰেছাৰৰ টেবলেট লৈ আহোঁ। যিহেতু সেইদিনা টেবলেট নাছিল, দেউতাই টেবলেট খোৱা নাছিল। কিন্তু তেতিয়াই মোৰ লগত সেই অঘটনটো ঘটিব বুলি মই ভবা নাছিলো। আমাৰ গাঁৱতো এনেকুৱা অসুৰ আছে বুলি মই ভবা নাছিলো। বিতুপন, মোৰ মা দেউতাই কথা শুনিছে। গাঁৱৰ মানুহে মোৰ মা দেউতাক গ্লানি গাইছে। কিছুমান সৎ মানুহে, বুজা মানুহে, জ্ঞানী মানুহে মোৰ মা দেউতাক সমবেদনা জনাইছে। কিন্তু তাৰে এচাম মানুহে মোৰ মা দেউতাৰ গালৈ থু পেলাইছে। এইবোৰ মোৰ সহ্য নহয়। সহ্য নহয় বাবে এইদৰে ঘৰৰ ভিতৰত সোমাই আছ। যদি তোৰ এইবোৰ সহ্য হোৱা নাই, মুকলি মনেৰে সাহসেৰে ওলাই আহ বাহিৰলৈ। মই আছো তোৰ লগত। তই কি কৈছ? মোৰ লগত বিয়াত নবহ? কিয় নবহিবি? মই তোক বিয়া পাতিম আৰু তই মোৰ লগত বিয়াত বহিব লাগিব। বিতুপন, মই তোৰ লগত বিয়াত বহাত আপত্তি কৰিব বিচৰা নাই। কিন্তু তোৰ মা দেউতাই মোক কেতিয়াও বোৱাৰী হিচাপে মানি নলয়। আৰু মই তেনেকুৱা এখন ঘৰত সুখেৰে থাকিব নোৱাৰো, যিখন ঘৰত নিজৰ পুতেকৰ কৰ্মৰ বাবে মাক দেউতাক দুখী হৈ থাকে। তই সেয়া চিন্তা নকৰিবি। মাথো তই অলপ সাহস গোটা। মই এমাহমান ঘৰতে আছো। তই অলপ সাহস গোটাই ওলাই আহ, নিজৰ পক্ষে মাত দে। তেতিয়া সকলোৱে তোক বুজিব। তেতিয়া যিখিনিয়ে তোৰ গালৈ থু পেলাইছে সেইখিনিয়ে তোক আঁকোৱালি ল'ব। তই মোৰ কথাষাৰ মনত ৰাখ। আজি বহুত দিনৰ পিছত মুকলি আকাশৰ তললৈ আহি বহুত বেছি ভাল লাগিছে। হয়,
বিতুপনে সেইদিনা মোক ঠিকেই বুজাই থৈ গৈছে। মই নিজৰ পক্ষে মাত মাতিব লাগিব। আজিও যদি মই ভিতৰ সোমাই থাকোঁ, ৰুমত সোমাই থাকোঁ, মোৰ নিচিনা হাজাৰজনী ছোৱালীক লগত কৰা অপৰাধৰ শাস্তি নাপাব। আইনেতো মাথো অলপ দিন মনত ৰাখে, অলপ দিন বিচাৰ কুচাৰ কৰে, তাৰপিছত সকলো পাহৰি যায়। কাৰণ তেখেতসকলৰ লগততো একো নহয়। হয়, আমাৰ দৰে সাধাৰণ ছোৱালীবোৰৰ লগত মই অইন হাজাৰজনী ছোৱালীৰ সাহস হ'ব বিচাৰোঁ। মই মোৰ এই ঘটনাটোৰ পৰা আন হাজাৰজনী ছোৱালীক প্ৰেৰণা দিব বিচাৰোঁ, সাহস দিব বিচাৰোঁ যে আনে কৰা অপৰাধৰ বোজা লৈ গোটেই জীৱন জীয়াই থকাতকৈ সেই অপৰাধৰ বিৰুদ্ধে মাত মাতিব লাগে। জানো, এই ৰাস্তা বহুত কঠিন, এই ৰাস্তাত বহুত ঘাট প্ৰতিঘাত পাম, কিন্তু সেই সকলোবোৰ পাৰ কৰি মই মোৰ দৰে বেলেগ ছোৱালীৰ বাবে সাহস আৰু প্ৰেৰণাৰ উৎস হ'ব লাগিব। নহ'লে গাঁও কি চহৰ কি কোনো ছোৱালী মুক্ত মনেৰে মুকলি আকাশৰ তললৈ ওলাবলৈ ভয় কৰিয়েই থাকিব গোটেই জীৱন। ৱাই, এইজনী দেখোন কংকনা। ঐ ছোৱালী, তই ঘৰৰ ভিতৰৰ পৰা কিয় ওলাই আহিলি? জেঠাই, কিয় মই ঘৰৰ ভিতৰৰ পৰা ওলাই আহিব নাপায় নেকি? তোৰ নাক কাটি হাতত ল'বৰ সময়। তই এতিয়া আকৌ মুকলি আকাশৰ তললৈ ওলাই আহিছ, এই নৈ পাৰলৈ। তোৰ লাজ লগা নাই? তোৰ নাক আছেনে নাই? আৰু তোৰ মাৰ বাপেৰৰো লাজ নাই? সিদিনা তোৰ লগত ইমান ডাঙৰ ঘটনা এটা ঘটি গৈছে, আৰু আজি তই এইদৰে ওলাই আহিছ। লাজ যে নালাগে তোৰ দেই। জেঠাই, বেয়া নাপাব। বুজিছো আপোনাৰ দুয়োজনী ছোৱালীক বিয়া দিলে। আপোনাৰ ছোৱালী দুজনীৰ লগত এনেকুৱা হোৱা নাছিল। কিন্তু এবাৰ ভাবকচোন, যদি মোৰ সলনি আপোনাৰ ছোৱালী দুজনীৰ লগত এনেকুৱা হ'লহেঁতেন, তেতিয়া কি আপুনি আপোনাৰ মানসিকতা নিজৰ ছোৱালীৰ কাৰণে এনেকৈয়ে ৰাখিলেহেঁতেন নেকি? অপৰাধ মই কৰা নাই, অপৰাধ তাহাঁতে কৰিছে। যি কেইটাই অপৰাধ কৰিছে সেই কেইটাক চেণ্ডেলৰ মালা পিন্ধোৱাৰ সলনি আপোনালোকে মোকেই। জেঠাই, এবাৰ ভাবকচোন, মই যদি এইদৰে ঘৰৰ ভিতৰত সোমাই থাকোঁ, মোৰ জীৱনটোচোন শেষেই হৈ যাব। এতিয়ানো ক'ৰ তোৰ জীৱনটো একেবাৰে আছেগৈ? তোৰ যিখিনিহে হ'ল কাণ্ড, এইখিনিৰ বাবে তই নিজেই দোষী। মই যে কি কথাবোৰ কাৰ লগত পাতি আছো নহয়। তই সঁচাকৈ লাজ নাইকিয়া ছোৱালী দেই। তোক চালেও পাপহে লাগে, তোৰ সতীত্ব নাই। গৈয়ে গা ধুবগৈ লাগিব। মোৰ তিয়াই গা ধুইহে থাপনালৈ যাব লাগিব। তোৰ নিচিনা ছোৱালীৰ লগ পালোতো। তই কান্দিছ কিয়? বিতুপন, মই নোৱাৰো। সেই সামান্য কথাটোতে তই হাৰ মানি দিলি? জেঠাই নিচিনা এজনী বেয়া মানসিকতাৰ মানুহে এনেকৈ কথাবোৰ কৈ দিলতে তই হাৰ মানিলি? আৰে তই হাৰ মানিলে তই অইন ছোৱালীক প্ৰেৰণা আৰু সাহস কেনেকৈ দিবি? কিয় হাৰ মানিছ? তই জানো কিবা অপৰাধ কৰিছ? তইতো অপৰাধ কৰা নাই, তই হাৰ মানিছ কিয়? চা, তই যি সিদ্ধান্ত লৈছ সেই সিদ্ধান্তত এনেকুৱা বহুত মানুহ লগ পাবি যি তোক ঘৃণা কৰিব, তোৰ গালৈ থু পেলাব, তোক হাঁহিব, তোক বেয়াকৈ কব। কিন্তু এই সকলোবোৰক তই উত্তৰ দি আগবাঢ়ি যাব লাগিব। তেতিয়াহে তই জয়ী হবি, তেতিয়াহে তোৰ লগত কৰাখিনিৰ তই ন্যায় পাবি। তই ভাবিছ চাগে মই তোক কিয় ইমান জোৰ কৰি আছো? কিয় জাননে? তই মোৰ লগত বিয়াত বহিব বেয়া পাইছ, তোৰ সতীত্ব নাই বুলি। তোৰ ঘৰৰ মানুহেও বেয়া পাইছে যে তোৰ লগত ইমান ডাঙৰ এটা অপৰাধ হৈ যোৱাৰ পিছত তোক মোলৈ বিয়া দিবলৈ। কিন্তু সেই অপৰাধ তই কৰা নাছিলি নহয়। মই বিচাৰো তই দোষীক শাস্তি দে, অপৰাধীক শাস্তি দে। তেতিয়া গাঁৱৰ মানুহে বুজিব ভুল আছিল কাৰ। তেতিয়া গাঁৱৰ মানুহে তোক আশীৰ্বাদ দিব জীৱনটো সুখেৰে জীয়াই থাকিবলৈ। আৰু তেতিয়া তই মই সুখেৰেই থাকিব পাৰিম। এনেইতো মই এইবোৰ মানুহৰ কথাত গুৰুত্বই নিদিওঁ। তই যদি ভাল কৰ তেতিয়া কব এই আকৌ লেভেলটো চোৱা। তই যদি বেয়া কৰ তেতিয়া কব এইজনী একো কামৰে মানুহ নহয়। তই যদি অপৰাধ নকৰ তেতিয়া তইয়েই অপৰাধী হবি, কাৰণ তই ছোৱালী, দুখীয়া ঘৰৰ ছোৱালী। হ'ব দে, মোৰ ক'বলগীয়াখিনি কলো, বাকী তই তোৰ জীৱনৰ কথা ভাবি যা। তই মোৰ সাহস, তই মোৰ প্ৰেৰণা, তই মোৰ সকলোবোৰ। বিতুপন, এইবোৰ কি শুনিছো চম্পা? তোৰ ডাঙৰ ল'ৰাই বোলে সেই অপবিত্ৰ ছোৱালীজনীক, সেই ধৰ্ষিত ছোৱালীজনীক বিয়া পাতিবৰ বাবে সোণমালু বনালে। ঠিকেই শুনিছে আপুনি। সেয়াই হ'বলৈ গৈ আছে বাইদেউ, সেয়াই হ'বলৈ গৈ আছে। মানে তহঁতে এয়া হ'বলৈ দিছ কেনেকৈ?
সেইজনীক একেখন ঘৰত ৰাখি কেনেকৈ খোৱা বোৱা কৰিবি? সেইজনীৰ লগত একেখন ঘৰতে কেনেকৈ থাকিবি? ৰাতিপুৱা গধূলি সেইজনীৰ মুখখন কেনেকৈ চাবি? কি যে নহয় তহঁত দেই। ল'ৰাই কংকনাক ভাল পায়। বিতুপনে সৰুৰ পৰাই বোলে স্কুলীয়া জীৱনৰ পৰাই বোলে কংকনাক ভাল পায়। সি বিচাৰিছে, মই কি ক'ব পাৰোঁ। সি চহৰত পঢ়ি আহিছে। তাৰ ভাৱধাৰাবোৰ উন্নত, উচ্চ মানসিকতাৰ। সি মডাৰ্ণ, আধুনিক। সি এইবোৰ গুৰুত্বই নিদিয়ে। আৰে, সি দুদিনমান কি চহৰত থাকি পঢ়িলে, সেইবোৰ সংস্কাৰ সি পাহৰি গ'ল। তহঁতে কি তাক ভাল সংস্কাৰ দি ডাঙৰ কৰা নাছিলি নেকি? এজনী অপবিত্ৰ নাৰীক যে, এজনী অপবিত্ৰ ধৰ্ষিতা ছোৱালীক যে সি বিয়া পাতিব বিচাৰিছে, তাৰ কি? তহঁতে নিজৰ ডাঙৰ ল'ৰাটোৰ জীৱন ধ্বংস কৰিব ওলাইছ। আমাৰ এই বিয়াত সহমত নাই। কিন্তু কি কৰিম? ল'ৰাই আকৌ তাই অবিহনে বেলেগকো বিয়া নাপাতে। কি কৰে কৰি থাকক আৰু। মনত ৰাখিবি, এইখন বিয়াত কিন্তু ভৰি দিবলৈও মই নাহো। ভাবি ল, তহঁতৰ ডাঙৰ পুতেৰৰ বিয়া আমাৰ অবিহনেই হ'ল। বাইদেউ, চাহ একাপ খাই যাওক, মই বনাওঁগৈ। নাখাওঁ দেই মই তোৰ ঘৰত চাহ। সেইজনী সোমাবহি আৰু। সেইজনীক আনিবলৈ মন মেলিছ তহঁতে, ঘোৰ অপৰাধ কৰিছ, পাপ কৰিছ তহঁতে। আৰু তহঁতৰ ঘৰত আমি খাম বুলি ভাবিছ নেকি? নাখাওঁ। ঠাণ্ডা পানী এগিলাচো নাখাওঁ। আৰু আজিয়ে যি তহঁতৰ ঘৰলৈ আহিলোঁ, আহোঁ আৰু। আজিৰ যুগত যে নাৰী কেতিয়াও দুৰ্বল নহয়, তাৰে প্ৰমাণ দেখুৱালে পদুমণি গাঁৱৰ এজনী সাহসী ছোৱালীয়ে। পদুমণি গাঁৱৰ সাহসী ছোৱালী বুলি কৈছে মানে আমাৰ গাঁৱৰ কোননো? হেৰি, শুনিছেনে? বাতৰিত কি দিছে চাওকহি, আমাৰ গাঁৱৰ বিষয়ে দিছে। আহকচোন আহক। হেৰি, আহকচোন। কি ওলাইছে আমাৰ গাঁৱৰ কথা? হয়তোচোন ৰতনৰ পিতেক। ৰতনৰ পিতেক ডাঙৰটো, চক চক চক। ৰতনৰ পিতেক জয়ন্তচোন। এইজনেই সেইজন লম্পট, যি গাঁৱৰ কংকনা বৰুৱাৰ লগত অপৰাধ কৰিছিল। কংকনা বৰুৱাক ধৰ্ষণ কৰা মূল অভিযুক্ত জয়ন্তক গ্ৰেপ্তাৰ কৰা হৈছে। লগতে তেওঁ দুজন বন্ধু। এই সাহসিকতাৰ কাম আইনে কৰিব নোৱাৰিলে। এই সাহসিকতাৰ কাম কংকনাই নিজেই কৰিলে। আন ধৰ্ষিতা ছোৱালীৰ দৰে তাই ঘৰৰ ভিতৰত, ৰুমৰ ভিতৰত সোমাই কান্দি নাথাকিল। তাই মুকলি আকাশৰ তললৈ ওলাই আহিল আৰু সাহসেৰে তাইৰ লগত অপৰাধ কৰা অপৰাধীক শাস্তি দিবলৈ বিচাৰি ফুৰিল। এই লম্পটটো আজি ৪-৫ মাহে পলাই ফুৰিছিল। পুলিচে বিচাৰি পোৱা নাছিল। কিন্তু সাহসী কংকনাই সেই লম্পটটোক বিচাৰি আনি পুলিচক গতাই দিলে। এতিয়া আপোনালোকেই ভাবক, আপোনালোকেই কওকচোন, কংকনাৰ নিচিনা যদি আন 10জনী ছোৱালীয়েও এনেকুৱা সাহস দেখায়, আমাৰ সমাজত এনেকুৱা অপকৰ্মবোৰ, এনেকুৱা নৰপিশাচবোৰে কৰিবলৈ সাহস নাপায়। কংকনাই বিচাৰিছে দোষীয়ে সবাতোকৈ ডাঙৰ শাস্তি পাওক। কংকনাই বিচাৰিছে দোষীৰ ফাঁচি হওক। এতিয়া আপোনালোকৰ ৰায় কি? কংকনাই এইটো ডাঙৰ কাম কৰিলে। ইয়াৰ ফাঁচিয়েই হ'ব লাগে, হয়নে বাৰু? ইয়াক ফাঁচি দিব লাগে। ইমান বেয়া ল'ৰা। এনেকুৱা বেয়া কাম কৰিছিল। চোৱক। শুনকচোন ভালকে, গোটেই মানুহবোৰে কংকনাৰ ফালে মাত মাতিছে। কংকনাৰ গাত একো ভুল নাই, গম পায়নে? এনেই মানুহবোৰে কংকনাক দোষী সজাইছে। তাইৰ গাত কি দোষ বাৰু? তাই মাথো দেউতাকৰ ভালে ৰাখিবৰ বাবে টেবলেট কেইটা আনিবলৈ গৈছিল। সিহঁতৰ ঘৰৰ ল'ৰা নাই বাবে তাইয়েতো যাব লাগিব। কিন্তু ৰাস্তাতে তেনেকুৱা কাম কৰিলে জয়ন্তই। খাইছে এতিয়া সি। তাৰ ফাঁচি হ'লেই হ'ল। তাৰ মাক দেউতাকক গোটেই ঘৰখনক এঘৰীয়া কৰি থৈছে নহয়। গোটেই জীৱন ইহঁতক এঘৰীয়া কৰি থোৱাই ভাল। এইবোৰ যে হেৰা, এতিয়া মই ভাবিছো গোটেই অসমবাসী ৰাইজ আমাৰ কংকনাৰ ফালে আছে। আমি যদি কংকনাক বিয়া পাতিবলৈ পিছলৈ গুচি আহোঁ, মানে আমাৰ বোৱাৰী কৰিবলৈ, গোটেই অসমৰ মানুহে আমাকে গেলানি দিব। কাৰণ কংকনাৰ গাতটো একো দুখ নাই। হয়, তাইক যেনিবা বলৎকাৰ কৰিলে গোটেই মানুহে জানিলে। কিন্তু আজিকালিৰ যুগত এনেকুৱা ছোৱালী আছে নিজ ইচ্ছামতেই নিজৰ সতীত্ব নষ্ট কৰে। আমাৰ ল'ৰাই সংস্কাৰীও, সেইবাবেহে এইবোৰ বিচাৰ নকৰি তাইক বিয়া পাতিব বিচাৰিছে। সি মনেৰে সঁচাকৈয়ে ভাল পায়। গাঁৱৰ কোন আহে আহিব, নহা নাহিব বিয়ালৈ। আমি ধুমধামেৰে আমাৰ ল'ৰা আৰু কংকনাৰ বিয়া পাতিবলৈ আয়োজন কৰোঁ। সেইটোৱে হওক। তহঁত দুটাই যে মোক বিয়ালৈ মাতিছহি, তহঁতে পাহৰিলি নেকি? আমাৰ জয়ন্তয়ে কৰা অপৰাধৰ বাবে যে গাঁৱৰ মানুহে আমাক এঘৰীয়া কৰি থৈছে। আমি তহঁতৰ ছোৱালীৰ বিয়া কেনেকৈ খামগৈ? ককাইদেউ, অপৰাধ কৰিছে আপোনাৰ পুতেকে। আপুনিতো কৰা নাই, বা আপুনিতো আপোনাৰ পুতেকক অপৰাধ কৰিবলৈ লগাই দিয়া নাই। আপোনাৰ ভুল কি? আপোনালোকৰ ঘৰখনৰ ভুল একো নাই। ভুল কৰিছে আপোনাৰ পুতেক জয়ন্তই। গতিকে তাৰ শাস্তি 6 মাহৰ পিছত আইনে দিব। আপোনালোকৰ চকুৰ সন্মুখতে আপোনালোকৰ সন্তানৰ ফাঁচি হ'ব। কিন্তু ককাইদেউ, আমাৰ কংকনাৰ কথা শুনি ৰাইজে আপোনালোকক এঘৰীয়া কৰাৰ পৰা উঠাই ল'ম বুলি কৈছে। আজি ৰাতিলৈ নামঘৰত
আপোনালোককো মাতিছে, মিটিং হ'ব। আমি সেইবাবে সময় নাপাম। পৰহিলৈ ছোৱালীৰ বিয়া হ'লেই বিতুপন আৰু কংকনাৰ বিয়ালৈ গ'লে ভাল পাম। মোৰ নিচিনা এনেকুৱা দেউতাক আৰু নালাগে ওলাব, যি নিজৰ পুতেকৰ অপকৰ্মৰ বাবে নিজৰ পুতেকক ফাঁচি লোৱা দেখা পায়। মই সেই দিনটো দেখাৰ আগত মৰি থকাই ভাল আছিল, কিন্তু কি কৰিম, জমে নিনিলে মইতো যাব নোৱাৰো। সি যি কৰিলে তাৰ বাবে তহঁতৰ ওচৰত মই ক্ষমা বিচাৰি ক্ষমা নাপাওঁ সেয়া জানো, কিন্তু ইমানখিনি হোৱাৰ পিছতো কংকনাৰ মানসিকতাক মই শলাগ লৈছো। তাই ৰাইজক কৈ আমাক এঘৰীয়া কৰাৰ পৰা উঠাই দিবলৈ কৈছে। হয়, কংকনাই কোৱা মতে মাক দেউতাকে কিয় শাস্তি পাব? যি ভুল কৰিছে তেখেতেতো শাস্তি পাইছে বা পাবই। তোৰ ছোৱালী বৰ সাহসী অ, সেনেকুৱা আৰু হওক, সেনেকুৱা সকলো ছোৱালী সাহসী হওক, তেতিয়া নতুন প্ৰজন্মৰ ছোৱালীবোৰে সাহস পাব জীৱন জীয়াবলৈ। ককাইদেউ, সেইবোৰ লাগি ভাগি নাথাকিব। নিজৰ পুতেকে যি কৰিলে তাৰ বাবে আমাৰ ওচৰত আপুনি বেয়া পাই থকাৰ কোনো কথা নাই, কাৰণ আপুনিতো আপোনাৰ পুতেকক লগাই দিয়া নাই যে এই অপৰাধটো কৰগৈ বুলি। গতিকে আপুনি আমাৰ বিয়ালৈ যাব, ছোৱালীজনী আৰু ল'ৰাটোক আশীৰ্বাদ দিব। হ'ব দে, একো নহলেও ল'ৰা ছোৱালী হালক আশীৰ্বাদ দিবলৈকে মই যাম। এজনী ধৰ্ষিতা ছোৱালীৰ বিয়ালৈ নিমন্ত্ৰণ জনালো, নিমন্ত্ৰণটো ৰক্ষা কৰিব। একমাত্ৰ তোৰ সাহসতে মই আজি গৌৰৱেৰে সাহসেৰে মূৰ দাঙি সমাজৰ মাজত থিয় হ'ব পাৰিছো। তই মোক প্ৰেৰণা আৰু সাহস নিদিয়া হ'লে আজি মই মূৰ দাঙি সমাজৰ মানুহৰ সন্মুখত, গাঁৱৰ মানুহৰ সন্মুখত জীয়াই থাকিব নোৱাৰিলোহেঁতেন। মই তোক মাথো প্ৰেৰণা দিছিলো, তই সাহস নিজেই গোটাইছিলি। যিজনী ছোৱালীক ধৰ্ষিতা বুলি মানুহে হাঁহিছিল, গালৈ থু পেলাইছিল, আজি সেইজনী ছোৱালীৰ বিয়া খাবলৈ মানুহৰ ভিৰ লাগিছে। আজি সেইজনী ছোৱালীৰ প্ৰশংসাত মানুহ পঞ্চমুখ হৈ আছে। মইতো এইটোৱে বিচাৰিছিলো, এনেও মই তোকেই বিয়া পাতিলোহেঁতেন, কিন্তু সকলোৱে তোক ভাল বোলক, তই ন্যায় পা, তোৰ যে দুখ নাই সেয়া প্ৰমাণ হওক। মইতো সেইটোৱে বিচাৰিছিলো। এতিয়া প্ৰমাণ হ'ল, কংকনাৰ গাত কোনো ভুল নাই, কংকনাৰ দুখ নাই, কংকনা নিৰ্দোষী। এতিয়া মই সুখী, তোৰ ঘৰখনৰ মানুহে হাঁহি মুখে মোক আঁকোৱালি লৈছে। কেৱল ঘৰখনৰ মানুহেই নে, গোটেই গাঁৱৰ মানুহে, গোটেই অঞ্চলৰ মানুহে তোক প্ৰশংসা কৰিছে এতিয়া। আজি এজনী ধৰ্ষিতা ছোৱালীৰ বিয়া। জেঠাই, তহঁতে মোক ক্ষমা কৰি দে অ', মই এতিয়াহে কথাবোৰ বুজিছো। আজি এজনী ধৰ্ষিতা ছোৱালীৰ বিয়া আৰু এজন প্ৰেমিকৰ সঁচা ভালপোৱা। জেঠাই, একাজনী আশীৰ্বাদৰ প্ৰয়োজন। তোৰ মাৰক মই কৈ গৈছিলো যে তহঁতৰ ঘৰত ঠাণ্ডা পানী এগিলাচো খাবলৈ নাহোঁ, তহঁতৰ ঘৰত বিয়া খাবলৈ অহাটো দূৰৰে কথা, কিন্তু আজি আহিছো তহঁতৰ বিয়াত তহঁতক আশীৰ্বাদ দিবলৈ আৰু উদৈ পুৱাই খাই যাম, কাৰণ আমাৰ কংকনাই প্ৰমাণ কৰি দিলে যে আমাৰ মানসিকতাবোৰহে ভুল আছিল। তাই সদায় পবিত্ৰ আৰু এটা পবিত্ৰ মন লৈ আগলৈও জীয়াই থাকিব। জেঠাই, আপোনালোককো কৈছো, ধৰ্ষিতা নাৰী বা ধৰ্ষিতা ছোৱালীক কেতিয়াও ঘৃণা নকৰিব, কেতিয়াও অপবিত্ৰ বুলি লে চেছে নকৰিব। তেখেতসকলক, সেই ছোৱালীজনীক বা সেই নাৰীজনীক সমবেদনা জনাওক, সেই নাৰীজনীক সাহস দিয়ক, প্ৰেৰণা দিয়ক, যাতে তাই সমাজত মূৰ তুলি জীয়াই থাকিব পাৰে। এই সমাজত এনেকুৱা নৰ পিশাচবোৰৰ বাবে, সেই নৰ পিশাচবোৰৰ কামনাৰ বলি বহু নাৰীয়েই হৈছে, বহু কণমানি ছোৱালীকে আদি কৰি গাভৰু ছোৱালীও বিপদত পৰিছে। কিন্তু আমি নাৰীবোৰেই যদি নাৰীৰ শত্ৰু হৈ থাকোঁ, আমিয়েই যদি পুৰণি ভাৱধাৰা লৈ হাতত হাত সাৱটি সেই ধৰ্ষিতা হোৱা ছোৱালীজনীক অপমান কৰোঁ, তেতিয়া জানো এই সমাজৰ উন্নতি হ'ব? কেতিয়াও নহয়। গতিকে আপোনালোকে ধৰ্ষিতা হোৱা ছোৱালীজনীক অপবিত্ৰ বুলি, সতীত্ব ধ্বংস হ'ল বুলি লে চেছে কৰাতকৈ তাইক জীৱন জীয়াবলৈ সমাজত মূৰ তুলি থাকি দোষীক উপযুক্ত শাস্তি দিবলৈ সাহস আৰু প্ৰেৰণা দিয়ক। আমাৰ কংকনা এতিয়া সকলোৰে মৰমৰ, তাইক সকলোৱে বুজিলে, তাই সাহসিকতাৰ প্ৰমাণ দিলে।